नमस्कार सार বাইদেউসকল राज्य सरकारी कर्मचारीসকলৰ অৱসৰৰ বয়স বৃদ্ধি পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তন শিক্ষক কৰ্মচাৰীসকলৰ আৰ্জিত ছুটি বৃদ্ধি আৰু শিক্ষক কৰ্মচাৰীসকলৰ পদোন্নতিকে ধৰি কেইবাটাও সুখবৰ আজি প্ৰকাশ পাইছে। যিকেইটা সুখবৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন হয়। এয়া চাওক, এই পেপাৰখনত প্ৰথমতে আছে তিনিচুকীয়াত কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰাজ্যিক কৰ্মচাৰীৰ চাকৰিকাল ৬২ বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱ। তাৰ পিছত আছে ৰাজ্যিক কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল ৬২ বছৰলৈকে বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে আজি তিনিচুকীয়াত অনুষ্ঠিত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত। সদৌ অসম কৰ্মচাৰী পৰিষদৰ তিনিচুকীয়া জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত কৰ্মচাৰীৰ চাকৰিকাল ৬২ বছৰলৈ বৃদ্ধি কৰাৰ লগতে আন বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সম্পাদক প্ৰধান পংকজ বৰ্মনে কৰ্মচাৰীসকলৰ অভাৱ অভিযোগ সমস্যা সাংগঠনিক ভেটি সুদূৰ কৰাৰ সন্দৰ্ভত আজিৰ সভাত সকলোৰে সহযোগিতা কামনা কৰে। ৰাজ্যখনৰ বিভিন্ন স্তৰৰ প্ৰায় ৪,৫০,০০০ শিক্ষক কৰ্মচাৰীক প্ৰতিনিধিত্ব কৰা সদৌ অসম কৰ্মচাৰী পৰিষদৰ আজিৰ কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা প্ৰস্তাৱৰ ভিতৰত নতুন পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থা পুনঃ প্ৰৱৰ্তন কৰা, শিক্ষকৰ পদোন্নতি আৰ্জিত ছুটি প্ৰদান কৰা, ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক কৰ্মচাৰীৰ দৰমহাৰ সংশোধনীৰ বাবে ৮ম দৰমহা আয়োগ গঠন কৰাই প্ৰধান। আনহাতে আজিৰ সভাত ৰাজ্যিক কৰ্মচাৰী সমাজৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীয়ে দেখুওৱা আগ্ৰহক আদৰণি জনায়। কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীয়ে আলোচনা কৰিয়ে দায়িত্ব শেষ নকৰি আলোচনা কালত গ্ৰহণ কৰা সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বিধিগত ৰূপৰেখাও অসম বিধানসভাত প্ৰস্তুত কৰিছে বুলি আজিৰ সভাই মন্তব্য কৰে। ৩০ লাখলৈ গৃহ ঋণ বৃদ্ধি, কৰ্মচাৰীৰ বাবে বিনামূলীয়া বীমা আঁচনিৰ সুবিধাৰ বাবে ৫টা ৰাষ্ট্ৰীয়কৃত বেংকৰ লগত চুক্তিবদ্ধ হোৱা, চৰকাৰী চিকিৎসালয়ত এপ্ৰিল মাহৰ পৰা চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া স্বাস্থ্য বীমা আঁচনি আৰম্ভ কৰা, ইয়াৰ বাবে কাৰ্ডৰ ব্যৱস্থা কৰা, স্নাতক স্কেল প্ৰদান কৰা, এক্স কেডাৰৰ পদোন্নতিৰ ব্যৱস্থা কৰা, পুৰণি পেঞ্চন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা, মাষ্টাৰ ৰোল ৱৰ্কাৰ্ছ শ্ৰমিকৰ চাকৰি নিয়মীয়া কৰা আদিৰ ক্ষেত্ৰত যোগাত্মক দৃষ্টিভংগীৰে আগুৱাব বিচৰাটো আশাৰ বতৰা বুলি সভাই মত পোষণ কৰে। উৎসৱৰ সময়ত ৰাজ্যিক কৰ্মচাৰীক এককালীন সাহায্য প্ৰদান কৰাৰো সভাত বিস্তৃত আলোচনা হয়। তাৰ তলত আছে সভাত বেতন সুৰক্ষাসহ শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, এককালীন সাহায্য দিয়া, শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ কৰা, প্ৰাদেশিকৰণৰ সময়ত ৰৈ যোৱা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ চাকৰিৰ নিৰাপত্তা নিশ্চিত কৰা আদি বিষয়ে সভাত আলোকপাত কৰে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সভাত যিকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছে, আটাইকেইটা সিদ্ধান্তই ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বৃহৎ সিদ্ধান্ত। কিয়নো প্ৰথমটো সিদ্ধান্তই হৈছে কৰ্মচাৰী পৰিষদে ৰাজ্য চৰকাৰক এতিয়া দাবী জনাব ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ চাকৰিৰ কাৰ্যকাল ৬২ বছৰলৈকে বৃদ্ধি কৰা। তাৰপিছত পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তন, শিক্ষকৰ পদোন্নতিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে, যিকেইটা সিদ্ধান্ত আমাৰ ৰাজ্য চৰকাৰক কৰ্মচাৰী পৰিষদে জনাব। আৰু আশা কৰা হৈছে যে আমাৰ ৰাজ্য চৰকাৰেও কৰ্মচাৰীসকলৰ এই আটাইকেইটা সমস্যা সমাধান কৰাৰ কথা চিন্তা চৰ্চা কৰিব। গতিকে ছাৰ বাইদেউসকল, লগত বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰে
গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব লগতে নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।